নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা মেথছৰ ক্লাছ কৰিবলৈ ওলাইছোঁ। আমি দেখিছোঁ এডিআৰইয়ে হওক বা অন্য কমন এক্সামবিলাকেই হওক, এই এক্সামবিলাকত সূতৰ ওপৰত প্ৰশ্ন আহে মেথছৰ। আমি এই সূতৰ ওপৰতে আজি আমি আলোচনাটো আগবঢ়াম। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে আপোনালোকে বৰ্ডত চাব, প্ৰথমতে কি দিয়া আছে। আমি লিখিছো সৰল সুদ আৰু মিশ্ৰ সুদ। সৰল সুদক ইংৰাজীত কয় সিম্পল ইন্টাৰেষ্ট আৰু মিশ্ৰ সুদক কয় কম্পাউণ্ড ইন্টাৰেষ্ট। ইয়াতে সৰল সুদ উলিয়া এইটো সূত্ৰ, এই সূত্ৰটো আমি মনত ৰাখিব লাগিব। এইটো হৈছে PNR by 100। ইয়াতে সৰল সুদক আমি ইংৰাজীত শৰ্ট ফৰ্মত SI বুলি ক'ব পাৰো, সিম্পল ইন্টাৰেষ্ট। SI ইকুৱেল তাৰ মানে কি হয় PNR by 100। এইটো এতিয়া কথা হৈছে কি, ইয়াতে P কি, N কি আৰু R কি এইটো আমি জানি ল'ব লাগিব। P হল মূলধন, অৰ্থাৎ সুতৰ কথা যেতিয়া আহিব তেতিয়া এটা মূলধন থাকিবই, মূলধনৰ ওপৰতহে সুদ হয়, আমি জানো এইটো কথা। তাৰ পিছত আহিল কি R টো R পাৰ্চেন্ট মানে সুতৰ হাৰ, কিমান হাৰত সুদটো দিয়া হৈছে, সুদ কিমান হাৰত আছে এইটো আমি R ৰ দ্বাৰা বুজাম। তাৰপিছত N হল সময় বা বছৰৰ সংখ্যা বুলিও আমি ক'ব পাৰো N2। ঠিক সেইদৰে আমি মিশ্ৰ সুদৰ কথালৈ যাওঁ, যদি মিশ্ৰ সুদটো কেনেকে উলিয়াই, মিশ্ৰ সুদ উলিয়া সূত্ৰটো আচলতে A মাইনাছ P। কিন্তু ইয়াত A কি হৈছে, A মানে হল সবৃদ্ধি মূল। প্ৰথমতে এনেকে আমি উলিয়াব পাৰো, A মানে এইটো P into 1 plus 100 R by 100 whole to the power N। এইটো ই বুজায় সবৃদ্ধি মূল, অৰ্থাৎ সুদ আৰু মূল লগ লাগিলে এটা A দ্বাৰা প্ৰকাশ কৰা হয়। A for amount, ইংৰাজীত এমাউন্ট বুলি কয়, তাৰ পৰা এই এইটো আহিছে। আৰু এই সবৃদ্ধি মূল সুদ আৰু মূলৰ পৰা যেতিয়া আমি মূলধনটো বিয়োগ দিম তেতিয়া আমি কি পাম, মিশ্ৰ সুদ পাম। গতিকে এইখিনিয়ে কথা। গতিকে সৰল সুদ আমি কেনেকে ওলাম, PNR by 100, আৰু মিশ্ৰ সুদ আমি কেনেকে ওলাম, P into 1 plus R by 100 whole to the power N minus P। মাইনাছ P মানে P টো মূলধনটো বিয়োগ দিয়া হৈছে। এতিয়া আমি দুটামান ইয়াৰ লগত জড়িত প্ৰশ্ন আলোচনা কৰিম। এতিয়া বন্ধু বান্ধৱীসকল, আমি এটা একেবাৰে সহজ প্ৰশ্ন লৈছো। ইয়াতে আমাৰ সৰল সুদ নিৰ্ণয় কৰিবলৈ দিছে, সৰল সুদ উলিয়াব দিছে। এই সৰল সুদ উলিয়া এটা আমি সহজ প্ৰশ্ন লৈছো। ইয়াত মূলধনটো দিয়া আছে ৮০০০ টকা আৰু সুতৰ হাৰ দিছে 5%, আৰু সময়টো দিয়া আছে কিমান N, কিমান দিয়া আছে 3 বছৰ। গতিকে আমাৰ এইখিনি বস্তু দিয়া আছে, একেবাৰে সহজ প্ৰশ্ন এইটো, আপোনালোকে অলপ চেষ্টা কৰিলে পাৰিব। প্ৰথমতে সহজৰ পৰা আমি আৰম্ভ কৰিছো। গতিকে এইটো আমি যেতিয়া কৰিম, এইটো আমি কেনেধৰণে কৰিম সেইটো আমি ইয়াতে কৰি চাওঁ। প্ৰথমতে আমি ইয়াতে আমাৰ ইয়াত কি কি দিয়া আছে সেইটো আমি লিখি ল'ব পাৰো, যে P ৮০০০ টকা দিয়া আছে, R দিয়া আছে কিমান, R পাৰ্চেন্ট দিয়া আছে 5%, আৰু N দিয়া আছে কিমান 3 বছৰ। এতিয়া তাৰমানে যদি প্ৰশ্নটো আমি চাওঁ, 3 বছৰৰ শেষত সৰল সুদ কিমান হ'ব, কিমান সুদ দিব লাগিব, এইটো প্ৰশ্ন 3 বছৰৰ শেষত। গতিকে আমি সৰল সুদৰ যিটো সূত্ৰ আছিল সেই সূত্ৰ মতে যেতিয়া কৰিম এইটো অংক, খুব সহজতে হ'ব সৰল সুদ ইকুৱেল PNR by 100। ইয়াতে P ৰ মানটো বহুৱাই দিয়ক ৮০০০, তাৰপিছত N ৰ মানটো কিমান 3, আৰু R ৰ মান হল 5, আৰু তলত আছে কি 100। এতিয়া চাব, এই শূন্য এটা কেনসেল কৰিব পাৰি, ইয়াৰ এটা শূন্য কেনসেল কৰিব পাৰো। গতিকে ইয়াতে থাকিল কি, ইফালে থাকিল 80 আৰু ইফালে থাকিল 3 5 গুণ 15, ইমান কি হ'ব টকা হ'ব। এতিয়া এইখিনি পূৰণ কৰি দিয়ক, এইটো শূন্য, 8 5 গুণ 40ৰ শূন্য, হাত থাকিল 4, 8 1 গুণ 8, 8 4 কিমান হ'ব 12 হ'ব। গতিকে কিমান হ'ল 1200 টকা হ'ব।
গতিকে আমি কিমান পালো ৮,০০০ টকাৰ বছৰি 5% সুতৰ হাৰত ৩ বছৰৰ সৰল সুত কিমান পালো ১২,০০০ টকা ১২০০ টকা পালো। এনেহেন ধৰণে আমি খুব সহজতে এই সৰল সুত আমি নিৰ্ণয় কৰিব পাৰো আৰু আমি পৰ্যায়ক্ৰমিকভাৱে ইয়াৰ পিছত আমি জটিল পৰ্যায়লৈ গৈ থাকিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এইবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। এই প্ৰশ্নটো দিয়া আছে কি ৪,০০০ টকাৰ শতকৰা বছৰি ১২% সৰল সুতৰ ১৮ মাহৰ সুত হৈছে এ অপশ্যন ২১৬ টকা, বি অপশ্যন ৭২০ টকা, চি অপশ্যন ৩৬০ টকা, ডি অপশ্যন ৯৬০ টকা। ইয়াতে এটা ইণ্টাৰেষ্টিং কথা হৈছে কি এইটো যোৱাবাৰ এডিআৰিত আহিছে, এডিআৰিত এইটো প্ৰশ্ন আহিছে। গতিকে এনেহেন ধৰণৰ প্ৰশ্ন এইবাৰো আহিব পাৰে। এনেহেন ধৰণৰ ইয়াৰ লগত এই সূত্ৰৰ লগত জড়িত এনেহেন ধৰণৰ প্ৰশ্ন আহাত খুবেই চান্স আছে। গতিকে আপোনালোকে এইটো চাব কেনেকে ধৰণে কৰো, ইয়াৰ পৰা আমি আইডিয়া ল'ব পাৰিম। ইয়াতে চাব, যেহেতু সৰল সুত ওলাব দিছে, ইয়াতে প্ৰথমতে আমাৰ চাব লাগিব কি ইয়াতে পি দিয়া আছে না নাই। পি আছে ৪,০০০ টকা, তাৰপিছত বছৰি 12% আৰু ১৮ মাহ মানে কিমান সেইটো আমি জানিব লাগিব। এনে আমি জানো এন মানে হল বছৰ বুজায়, কিন্তু ইয়াতে ১৮ মাহ মানে কিমান ১ বছৰ ১২ মাহ আৰু ইফালে ৬ মাহ ১.৫ বছৰ। গতিকে এইখিনি প্ৰথমতে আমি ক্লিয়াৰ হৈ ল'ব লাগিব। গতিকে ইয়াত আপোনালোকে চাই ল'ব পি আছে কিমান ৪,০০০ টকা, তাৰপিছত আৰটো চাওক, আৰ পাৰ্চেন্ট কিমান আছে 12% আৰু এন আছে কিমান ১.৫ বছৰ আছে, ১.৫ বছৰ। ইয়াক আমি অলপমান সিম্পলিফাই কৰিলে কি হ'ব, এইটো মিশ্ৰ ভগ্নাংশত আছে, আমি ইয়াক অপ্ৰকৃত ভগ্নাংশত নিলে কি হ'ব 3/2 ইয়াৰ বা 2/3 বছৰ। এতিয়া আমি সৰল সুত ওলাম। সৰল সুত কি হ'ব, একে ধৰণে আগৰ মতে PNR/100। এতিয়া আমি ইয়াতে মানবিলাক বহুৱাই দিম। পি হ'ব ৪,০০০, এন হ'ব ১.৫ বছৰ, ১.৫ বছৰ হলি 3/2, ইয়াতে 2 তলত যাব আৰু তলত এটা 100 আছেই অলৰেডি, আৰু ইয়াতে কি আহিল আৰৰ 12 আহিল। গতিকে এইখিনি এতিয়া এইখিনি সিম্পলিফাই কৰিব লাগে। এই দুটা শূন্য কেনসেল হ'ব এনেকে, আৰু এই ২ৰে এই ১২ক ৬ বাৰ যাব। এতিয়া এইখিনি পূৰণ কৰি দিয়ক। এইখিনি পূৰণ কৰিলে কি হ'ব ৪ ৩ গুণ ১২ ১২০ আৰু ইফালে ৬, এইখিনি পূৰণ কৰি দিয়ক। ১২ ৬ গুণ কিমান হয় ৭২ হয়, গতিকে ৭২০ টকা। এইটো হ'ল উত্তৰ। এতিয়া অপশ্যনত চাওঁ আমি অপশ্যনত আছে নে নাই। ইয়াতে অপশ্যনত আমি দেখা পাইছো যে বি নম্বৰ অপশ্যনত ৭২০ টকা আছে। গতিকে এইটো প্ৰশ্ন একেবাৰে সহজতে আমাৰ হৈ গ'ল আৰু ইয়াৰ উত্তৰটো হ'ল ৭২০ টকা। গতিকে আমি ইয়াতে লিখিব পাৰো বি ৭২০ টকা। এনেকে আপোনালোকে অপশ্যনত গৈ লিখি দিলে হ'ল ৭২০ টকা। এইটোৱে ইয়াৰ আৰু আমি প্ৰশ্নলৈ আহিম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি ৩ নম্বৰ এটা প্ৰশ্নলৈ আহিছো। এই প্ৰশ্নটো অলপমান জটিল। ই সৰল সুতৰ ওপৰতে, আমি মিশ্ৰ সুতটো এতিয়ালৈকে আৰম্ভ কৰাই নাই। সৰল সুতৰ ওপৰতে প্ৰশ্নটো আছে। এইটো চাব আপোনালোকে যে বছৰি সৰল সুতৰ হাৰ কিমান হলে এক নিৰ্দিষ্ট পৰিমাণৰ মূলধনৰ সবৃদ্ধি মূল ১০ বছৰত তাৰ দুগুণ হ'ব। তাৰ দুগুণ মানে কাৰ দুগুণ হ'ব, মূলধনৰ দুগুণ হ'ব। ইয়াতে অপশ্যন কেইটা চাব আপোনালোকে, এ দিছে 10%, বি দিছে 20%, চি দিছে 12% আৰু ডি দিছে 15%। তে বন্ধু বান্ধৱীসকল, এনেহেন ধৰণৰ অংক যেতিয়া আপোনালোকে পৰীক্ষাত আহে তেতিয়া আপোনালোকে ভয় খাব লগা একো নাই। প্ৰথমতে আমাৰ কি কি দিয়া আছে সেইখিনি খুব সাৱধানে আমি চাব লাগিব। তাৰ পিছত আমি পৰ্যায়ক্ৰমিকভাৱে আগবাঢ়িব লাগিব। ইয়াতে আমাৰ ভালেখিনি বস্তু দিয়া নাই। ইয়াতে আমাক এটা বস্তু দিয়া আছে, এনটো দিছে 10 বছৰ
আৰু মূলধনটোৰো মানটো দিয়া নাই আৰু সৰল সুতটো আমি উলিয়াবই লাগে ইয়াতে এইখিনি বস্তু দিয়া আছে গতিকে কেনেকৈ আমি কৰিম এইটো গতিকে আমি প্ৰথমতে চাব লাগিব যে আমি প্ৰথমতে ইয়াতে লিখি ললো যে ইয়াত আমাৰ কি লিখি লব পাৰো ইয়াতে n টো লিখিব পাৰো n হল 10 বছৰ এইটো তাৰ পিছত আমি কি কৰিব পাৰো ইয়াতে এটা মূলধনৰ কথা কৈছে এক নিৰ্দিষ্ট পৰিমাণৰ মূলধন এই নিৰ্দিষ্ট পৰিমাণৰ মূলধনটো যদি আমি কি ধৰি পি ধৰি লওঁ আমি নিৰ্দিষ্ট পৰিমাণৰ যিটো মূলধন এই মূলধনটো আমি কি ধৰি ললো পি ধৰা হল মূলধন পি ধৰি ললো নিৰ্দিষ্ট পৰিমাণৰ মূলধনটো পি ধৰিলো আৰু কি ধৰি ললো সুতৰ হাৰটো আমি ধৰি ললো সুতৰ হাৰ আমি ওলাব লাগে কিন্তু আমি r% হিচাপত ধৰি ললো এতিয়া আমি এই কথাখিনিৰ ওপৰত আমি সমীকৰণ আমি ওলাব পাৰো এই কথাখিনিৰ ওপৰত বেছ কৰি কেনে ধৰণৰ চাব ইয়াতে কৈছে যে বছৰি সৰল সুতৰ হাৰ কিমান হলে এক নিৰ্দিষ্ট পৰিমাণৰ মূলধনৰ সবৃদ্ধি মূল আচ্ছা আমি সৰল সুতৰ হাৰটো আমি ধৰি লৈছো r মূলধনটো ধৰি লৈছো p গতিকে আমি ইয়াৰ পৰা সৰল সুত আমি ওলাব পাৰো সৰল সুতটো কেনেকুৱা হ'ব আপোনালোকে চাই লওক সৰল সুতটো আমাৰ সূত্ৰ মতে p n মানে কি আছে 10 আছে আৰু r টো আমি r টো ধৰি লৈছো এইটো কিমান হ'ব 100 তে ইয়াৰ পৰা আমি কি পাওঁ এইটো চাব ইয়াৰ পৰা আমি এই এটা শূন্য আমি কেনেকৈ কেনসেল কৰি দিব পাৰো ইয়াতে ওপৰত থাকিব কি pr আৰু তলত থাকিব by 10 ইমান টকা আমি এইটো সৰল সুতটো উলিয়াই ললো এতিয়া চাব এই নিৰ্দিষ্ট পৰিমাণৰ মূলধনৰ সবৃদ্ধি মূল অৰ্থাৎ এইটো হল সৰল সুতৰ লগত যেতিয়া মূলধনটো যোগ দিয়া যায় আমি কি পাওঁ সবৃদ্ধি মূল পাওঁ আমি প্ৰথমতে এই কথাটো কৈছিলো মিশ্ৰ সুতৰ ক্ষেত্ৰত কৈছিলো এইটো কথা ইয়াতো খাতে এই কথাটো গতিকে ইয়াতে আমি সবৃদ্ধি মূল কি পাওঁ সেইটো আমি ইয়াৰ পৰা উলিয়াই লব পাৰো সবৃদ্ধি মূল কি হ'ব ইয়াতে চাই লব আমাৰ মূলধনটো কি দিয়া আছে p আৰু সৰল সুতটো কিমান পালো pr/10 পালো ইমান এইখিনি কি হ'ব এইখিনি হ'ব সৰল সুত এতিয়া প্ৰশ্ন মতে কি দিয়া আছে যে এই যে মূলধনটো আছে এই মূলধনৰ যিটো সবৃদ্ধি মূল দিয়ে পালো আমি এই সবৃদ্ধি মূলটো কি হৈছে দুগুণ হ'ব কাৰ দুগুণ হ'ব মূলধনৰ দুগুণ হ'ব গতিকে ইখিনি কাৰ ইকুৱেল হ'ব মূলধনৰ ইকুৱেল হ'ব ইকুৱেল মানে মূলধনৰ দুগুণৰ ইকুৱেল হ'ব অৰ্থাৎ আমি ইয়াৰ পৰা আমি কি ক'ব পাৰো এই বস্তুটো পাওঁ মূলধনৰ দুগুণ মানে টুৱাইস p এইটো হল এতিয়া ইয়াৰ পৰা আমি r টো খুব সহজে উলিয়াব পাৰো ইয়াত আমি এইটো ইয়াত দেখুৱাই দিছো ইয়াত যেটো নাতে আমি ইয়াতে কৰি লব পাৰো এই বস্তুটো এতিয়া চাব আমি এইটো সমীকৰণ পালো এটা আগত কোৱা নিচিনা সমীকৰণ পালো এই বস্তুটো যেতিয়া এইফালে যাব ইটো এটা লাইন ইয়াতে আমি লিখি লব পাৰো এটা লাইন আমি ইয়াতে লিখি লব পাৰো pr/ এইটো আমাৰ আসলতে 100 নাই 10 আছে এইটো কমন মিস্টেক হৈছিল এইটো 10 pr/10 এই p টো ইফালে গলে কি হ'ব টুৱাইস p আৰু এইটো আছে আগৰ পৰা এইটো ইফালে প্লাছত আছে ইফালে গলে কি হ'ব মাইনাস হ'ব এতিয়া চাব ইয়াৰ পিছতটো কি হ'ব pr/10 টুৱাইস p minus p এইটো p হ'ব এতিয়া চাব ইয়াৰ পিছত কি হ'ব সমীকৰণত এটা নিয়ম আছে যদি চিন বিলাক একে থাকে ৰাশিটো একে থাকে তেতিয়া আমি কি কৰিব পাৰো বাওফালে থকা ৰাশি এটা সোঁফালে থকা ৰাশি এটা কেনসেল কৰিব পাৰো ইয়াতে ইটো p টো ইয়াতে আছে কি ইটো p ইয়াতে পূৰণ হৈ আছে ইয়াতো ইটো p আছে এনেকে গতিকে এইটো আমি এনেকে কেনসেল কৰিব পাৰো তো কেনসেল কৰিলে আমি ইয়াতে কি পাম r/10 পাম ইকুৱেল ইটো কি হ'ব 1 হ'ব বা এইটো আমি ইফালে নিলেও গম পাম ইফালে নিলেও আমি ইটো p/p কেনসেল হৈ যাব 1 হ'ব এনেকে হ'ব পাৰো আমি এতিয়া এইখিনি ক্ৰস মাল্টিপ্লিকেশন যেতিয়া কৰি দিম r
10 into 1 10 হ'ব গতিকে আমি r টো কি পাই গলো এতেকে r% কি পালো 10% পালো গতিকে r% কি পালো আমি 10% পালো গতিকে আমি ইয়াতে মূলধন নোহোৱাকে আমি সৰল সুতৰ হাৰটো এনে ধৰণে উলিয়াব পাৰো এই অংকটো অলপ কৌশলগতভাৱে দিছে গতিকে এনেকুৱা কৌশল ভাবে যদি আহেও আপোনালোকে ভয় খাব লগা একো নাই ধুনিয়াকে আমাৰ এনেকে সমস্যাটো সমাধান হ'ব গতিকে ইয়াৰ অপচনটো চাব r2 ক'ত আছে এইটো 10% এই অপচন বন্ধু বান্ধৱীসকল আমি আজি এটা 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ ওলাইছো এটো আমাৰ আজি আলোচনাৰ শেষ প্ৰশ্ন ইয়াতে সৰল সুতৰ ওপৰতে এই প্ৰশ্নটো আছে প্ৰথমতে আপোনালোকে ভালদৰে মনোযোগ দি প্ৰশ্নটো চাই লব বছৰি 6% হাৰে 900 টকাৰ সৰল সুত কিমান দিনৰ পিছত 5% হাৰে 8 বছৰৰ বাবে 540 টকাৰ সৰল সুতৰ সমান হ'ব ইয়াতে আসলতে দুটা সুতৰ কথা কৈছে এটা হল বছৰি 6% হাৰে 900 টকাৰ সৰল সুত এইটো কথা কৈছে আৰু এটা কৈছে যে ইমান 5% হাৰে 8 বছৰৰ বাবে ইমান টকাৰ সৰল সুত এইটো কথা কৈছে এই সুত দুটা সমান বুলি কৈছে ইয়াৰ যেটো সৰল সুত হ'ব ইয়াৰ যেটো সৰল সুত হ'ব এই সুত দুটা সমান বুলি কৈছে এটা ইন্টারেস্টিং কথাটো হৈছে কি প্ৰথমটোৰ ক্ষেত্ৰত কিন্তু বছৰটো দিয়া নাই বা সময়টো দিয়া নাই এনটো দিয়া নাই এইটো আমি উলাব লাগিব এই যে মই ইয়াতে এনেকে এন সার্কেল কৰি দিছো এইটো আমি উলাব লাগিব এতিয়া কথাটো হৈছে কি ইয়াৰ যেটো সৰল সুত আৰু ইয়াৰ যেটো সৰল সুত এই সৰল সুত দুটা সমান বুলি কৈছে গতিকে আমি প্ৰথমতে ইটোৰ সৰল সুত আমি উলাম কিন্তু ইয়াতে এটা কথা আছে ইয়াতে আমাৰ এনটো দিয়া নাই গতিকে আমি এনটো ধৰি লম ইয়াতে কিন্তু দ্বিতীয় ক্ষেত্ৰত আমাৰ এনটো দিয়া আছে গতিকে দ্বিতীয় ক্ষেত্ৰত আমি সৰল সুতটো উলাত অসুবিধা নাই গতিকে আমি এই ক্ষেত্ৰত অংকটো কেনেকৈ আগবাঢ়িম প্ৰথমতে আমি এইখিনি সৰল সুতটো উলাই লম গতিকে প্ৰথম ক্ষেত্ৰত আমি চাই লব লাগিব ইটো আসলতে সূত্ৰৰ যেটো সূত্ৰ সৰল সূত্ৰ সেই সূত্ৰ মতেই হ'ব ইয়াতে আমি প্ৰথম ক্ষেত্ৰত বুলি আমি প্ৰথমতে আমি চাও প্ৰথম ক্ষেত্ৰত বুলি লিখিলো ইয়াতে আপোনালোকে বুজি পোৱাৰ কাৰণে লিখিছো পিছত আপোনালোকে যেতিয়া প্ৰেক্টিস কৰিব এইবিলাক আৰু নিলিখিলে হ'ব আপোনালোকে নিজৰ সুবিধা মতে লিখি প্ৰেক্টিস কৰিব পাৰিব তো ইয়াতে আমাৰ r টো দিয়া আছে 6% তে n টো আমাক দিয়া নাই n ইকুয়াল what এনেকে আমি কোৱেশ্চন মাৰ্ক দি থলো তাৰ পিছত আমাক p টো দিয়া আছে p টো আমাৰ দিয়া আছে কি 900 টকা এটো দিয়া আছে গতিকে আমি প্ৰথম ক্ষেত্ৰত আমাৰ সুত কি হ'ব সৰল সুত কি হ'ব প্ৰথম ক্ষেত্ৰত PNR by 100 সূত্ৰমতে এতিয়া p হল 900 n ৰ মানটো দিয়া নাই আমাক r টো দিয়া আছে r টো 6% দিয়া আছে আৰু এটো 100 এতিয়া এটো আমি সিম্পলিফাই কৰি লব পাৰো সিম্পলিফাই কৰি ললে এটো কিমান হ'ব 900 গুণ 54 54 n হল তে প্ৰথম ক্ষেত্ৰত আমি কেৱল 54 n পাম তে দ্বিতীয় ক্ষেত্ৰত আমি চাই লম দ্বিতীয় ক্ষেত্ৰত আমাৰ গোটেই কিটা দিয়া আছে p দিয়া আছে 540 ইমান টকা তাৰ পিছত r দিয়া আছে r পার্সেন্ট যেটো এটো দিয়া আছে 5% আৰু n টো দিয়া আছে 8 বছৰ এইটো গতিকে ইয়াতে আমাৰ কি হ'ব সৰল সুত কি হ'ব PNR by 100 একে ধৰণে ইয়াতে p মানটো 540 n ৰ মান 8 আৰু ইটো হল কি পার্সেন্টেজ টো হল 5 গতিকে এইটো হ'ব 100 ইয়াতে আমি এখিনি উপৰখিনি সিম্পলিফাই কৰি লব পাৰো এখিনি সিম্পলিফাই কৰি ললে কি হ'ব এটো 54 540 আৰু এই দুটা পূৰণ কৰি দিয়ক 40
আৰু ইয়াতে কি হ'ব 100 এতিয়া ইয়াক আমি এই দুয়োটা শূন্য এনেকৈ কেনচেল কৰিব পাৰোঁ আৰু এইটো কি হ'ব ৰিজাল্টটো 4 4 গুণ 16 6 হাতে থাকিল 1 4 5 গুণ 20 দিছে একে 21 216 টকা আৰু ইয়াতে কি পাইছিলো 54n এইখিনি পাইছিলো এতিয়া আমাৰ কি দিয়া আছে যে এই যেটো প্ৰথম ক্ষেত্ৰৰ যেটো সৰল সুত এই সৰল সুতটো কাৰ সমান দ্বিতীয় ক্ষেত্ৰৰ সৰল সুতৰ সমান প্ৰশ্নমতে এইটো দিয়া আছে গতিকে আমি ইয়াতে লিখিব পাৰো 54n ইকুয়াল 216 এতিয়া n ইকুয়াল কি হ'ব 54 টো ইফালে যাও এটো হৰণ হ'ব ইফালে গলে কিমান হ'ব এটো 216 বাই 54 গতিকে এতিয়া চাব এটো কি হ'ব কেইবাৰ যাব 54 এৰে 216 ক কেইবাৰ যায় যদি আমি চাও তেতিয়া কেইবাৰ যাব 4 বাৰ যাব গতিকে আমি n টো পাই গলো n ইকুয়াল কি পালো hence n ইকুয়াল 4 কিমান পালো 4 ইয়ার্স বা 4 বছৰ পালো গতিকে ইয়াতে আমি অপচনত চাম যে অপচন আছে নে নাই তো যে অপচনত যদি আমি চাও ইয়াতে আমি দেখা পাইছো যে বি নম্বৰ অপচনত আমাৰ 4 বছৰ দিয়া আছে গতিকে দেখাত অংকটো অলপ কৌশলভাৱে গোটভাৱে দিছে যদিও আসলতে অলপ ধৈৰ্য ধৰি যদি আমি অংকটো চাও তেতিয়া আমি খুব সহজতে ইয়াৰ সিম্পলিফিকেশনটো উলিয়াই ল'ব পাৰো অৰ্থাৎ n ৰ মানটো উলিয়াব পাৰো গতিকে এইখিনিয়ে গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিওটো কেনেকুৱা পালে আপোনালোকে মোৰ কমেন্টত জনাব লগতে যদি ভাল লাগে আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰিব ইয়াৰ পিছত আমি আজি সৰল সুতৰ কিছু আলোচনা কৰিলো ইয়াৰ পিছত আমি নেক্সট যেটো আছে এই সৰল সুতৰ যেটো ভাগ আছে আমাৰ সেটো হৈছে কি কম্পাউন্ড ইন্টারেস্ট বা মিশ্র সুত সেই তাৰ বিষয়ে আমি দুইটা প্ৰশ্ন লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম গতিকে এইখিনিয়ে আৰু যিসকলে নতুনকৈ মোৰ ভিডিও চাই আছে তেওঁলোকক মই অনুৰোধ জনাইছো তেওঁলোকে যেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু নতুন নতুন ভিডিওবিলাক চাই থাকে আমি আৰু পিছৰ পৰ্যায়ত আকৰ্ষণীয় ভিডিও লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম এইখিনি আজিলৈ ধন্যবাদ